নমস্কাৰ আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু এই মাহত আপোনালোকে কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব আৰু কি কি সমস্যাৰ সন্মুখীন হ'ব আজি মই সেই বিষয়ে আলোচনা কৰিম সিংহ ৰাশি জাতক জাতিকাসকলৰ কেৰিয়াৰ ধন সম্পদ প্ৰেম বিবাহ স্বাস্থ্য শিক্ষা আৰু পাৰিবাৰিক জীৱনত কি কি পৰিৱৰ্তন আহিব লগতে জানিম আমি শুভ দিন শুভ ৰং আৰু কিছুমান বিশেষ শুভ উপায়ৰ কথা সেই গতিকে ভিডিওটো আপোনালোকে একেবাৰে শেষলৈকে চাব শেষত মই জনাম আপোনালোকক ঘৰুৱা কিছুমান উপকাৰৰ কথা আগষ্ট মাহটো সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আত্মবিশ্বাস আৰু নতুন শক্তিৰ মাহ বহুদিন ধৰি থকা কৰ্মত আপোনালোকৰ যদি বাধা আছে সেই বাধা দূৰ হ'ব সেই কামবোৰ লাহে লাহে আপোনালোকৰ হৈ উঠিবলৈ ধৰিব নিজৰ প্ৰতিটো আপোনালোকে নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হ'ব এই মাহত বহু সুযোগ লাভ পোৱাৰ প্ৰবল সম্ভাৱনা থাকিব কিন্তু এটা কথা মনত ৰাখিব আত্মবিশ্বাস ভাল কিন্তু অহংকাৰ নহয় ধৈৰ্য আৰু নম্ৰতা বজাই ৰাখিলে ডাঙৰ সমস্যা সমাধান কৰি ল'ব পাৰিব আৰু বহু ডাঙৰ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব এতিয়া আমি জানি লওঁ আহক কেৰিয়াৰ আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত কেনেকুৱা হ'ব কেৰিয়াৰৰ বাবে এই মাহটো যথেষ্ট পৰিমাণে ইতিবাচক দেখিবলৈ পোৱা যায় আপোনাৰ কৰ্মৰ প্ৰশংসা বৃদ্ধি পাবলৈ ধৰিব ঊৰ্ধ্বতম বিষয়ত নতুন আগুৱাই যোৱাৰ সুযোগ থাকিব উচ্চ বিষয়াৰ পৰা নতুন দায়িত্ব লাভৰ যোগ দেখিবলৈ পোৱা যাব বহুদিন ধৰি আপোনালোকে যদি পদোন্নতিৰ কাৰণে অপেক্ষা কৰি আছিল তেনে ক্ষেত্ৰত এই মাহটোত আপোনালোকৰ সোণালী সময় অহাৰ যোগ দেখিবলৈ পোৱা যাব বেতন বৃদ্ধি পোৱাৰ প্ৰবল সম্ভাৱনা থাকিব আনৰ পৰা আপোনালোকৰ লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যায় যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে মাহৰ দ্বিতীয় ভাগৰ পৰা অত্যন্ত শুভ ফল নামি অহাৰ যোগ দেখিবলৈ পাব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন গ্ৰাহক লাভৰ যোগ আছে আপোনালোকৰ নতুন অংশীদাৰী ব্যৱসায়িক ক্ষেত্ৰত সফল হ'ব পাৰিব নতুন প্ৰকল্প আৰম্ভ কৰাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব কিন্তু কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতেই আপোনালোকে ভাল কৰি সকলো দিশ চাই বুজি লোৱাটো উচিত হ'ব লগতে ঘৰৰ মানুহৰ পৰামৰ্শ ল'বলৈ একেবাৰে আপোনালোকে নাপাহৰিব ধন সম্পত্তিৰ ক্ষেত্ৰত ক'বলৈ হ'লে আৰ্থিক দিশ যথেষ্ট এই মাহটো আপোনালোকৰ মোটামুটি ভাল হ'ব বিনিয়োগৰ ক্ষেত্ৰত আয় বজাই ৰাখিবলৈ চেষ্টা কৰিব কিন্তু অতিৰিক্ত উপাৰ্জনৰ সুযোগ আহিব পাৰে আপোনালোকৰ কিন্তু আয় বৃদ্ধি হ'লেও আপোনালোকৰ অপচয় হ'বলৈ ধৰিব বিলাসিতা বস্তু কিনাৰ পৰা আপোনালোকে যিমান দূৰত্ব বজাই ৰাখিব তিমান আপোনালোকৰ কাৰণে ভাল হ'ব যদি আপোনালোকৰ ঋণ আছে তেনেহ'লে সেই ঋণ লাহে লাহে কমাবলৈ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব এতিয়া আমি জানি লওঁ আহক প্ৰেম আৰু দাম্পত্য জীৱনৰ কথা প্ৰেমৰ ক্ষেত্ৰত এই মাহটো মিঠা অনুভৱৰ প্ৰবল সম্ভাৱনা থাকিব অবিবাহিত লোকসকলৰ নতুন কাৰোবাৰ লগত আগমনৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে যিসকল লোকে ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ কাৰণে সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ লাভ কৰিব পাৰিব বৈবাহিক জীৱনত সৰু সৰু মতানৈক্য আহিলেও শান্তভাৱেৰে কথা পাতিলে সকলো সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ হ'লে সিংহ ৰাশি জাতক জাতিকাসকলৰ পাৰিবাৰিক ক্ষেত্ৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব ঘৰত কোনো শুভ অনুষ্ঠান বা আনন্দৰ পৰিৱেশ সৃষ্টি হ'বলৈ ধৰিব পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ মনোযোগ দিবলৈ চেষ্টা কৰিব জ্যেষ্ঠ বিষয়ববীয়াৰ উপদেশ আপোনালোকে ল'বলৈ চেষ্টা কৰিব শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব পঢ়াৰ ক্ষেত্ৰত আপোনালোকৰ স্মৃতিশক্তিও বৃদ্ধি পাবলৈ ধৰিব প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলৰ কাৰণে ইতিবাচক ফলাফলৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় নতুন দক্ষতা আপোনালোকে লাভ কৰিব পাৰিব নতুন কিবা শিকিবলৈ যথেষ্ট পৰিমাণে অনুকূল থাকিব আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ কথা ক'বলৈ হ'লে এই মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ ভালেই থাকিব অধিক কামৰ চাপৰ বাবে ক্লান্তি অনুভৱ কৰিব অনিদ্ৰা বা মূৰৰ বিষ হ'ব পাৰে আপোনালোকৰ সেইকাৰণে ভালকৈ টোপনি মাৰিবলৈ চেষ্টা কৰিব আৰু কৰ্মৰ চাপ কিছু পৰিমাণে কমকৈ ল'বলৈ চেষ্টা কৰিব তেল মছলা জাতীয় খাদ্যৰ পৰা দূৰত্ব বজাই ৰাখিব বিশেষকৈ ঘৰৰ বাহিৰত খাদ্য খাওঁতে খুব সাধাৰণভাৱে খাবলৈ চেষ্টা কৰিব শুভ সময়ৰ কথা ক'বলৈ হ'লে এই মাহত আপোনালোকৰ শুভ সময় মাহৰ দ্বিতীয় ভাগৰ পৰা আৰম্ভ হ'ব সফলতা হোৱাৰ প্ৰবল সম্ভাৱনা থাকিব ইণ্টাৰভিউ যদি দিবলৈ আপোনালোকে বিচাৰি আছে ব্যৱসায়িক বাণিজ্য যদি কৰিব বিচাৰিছে নতুন কাম আৰম্ভ কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এই সময়খিনি শুভ বুলি ক'ব পৰা যায় এতিয়া আমি জানি লওঁ আহক সিংহ ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ শুভ ৰং
শুভ সংখ্যা আৰু শুভ বাৰৰ কথা। এই মাহত আপোনালোকৰ শুভ ৰং হ'ব কমলা আৰু সোণালী। শুভ সংখ্যা হ'ব 1, 5 আৰু 9। শুভ বাৰ হ'ব দেওবাৰ আৰু বৃহস্পতিবাৰ। যিকোনো শুভ কাম যদি আপোনালোকে কৰিব বিচাৰে তেনে ক্ষেত্ৰত দেওবাৰ বা বৃহস্পতিবাৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰিব। আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহৰ শুভ ৰং হ'ব কমলা ৰং আৰু সোণালী ৰং। শুভ সংখ্যা হ'ব 1, 5 আৰু 9 তাৰিখ। শুভ বাৰ হ'ব দেওবাৰ আৰু বৃহস্পতিবাৰ। এতিয়া আমি জানি লওঁ আহক এই মাহত ঘৰতে কৰিব পৰা কিছুমান ঘৰুৱা প্ৰতিকাৰৰ কথা। প্ৰতিদিনে সূৰ্যদেৱক আপোনালোকে পানী অৰ্পণ কৰিব আৰু আপোনালোকে এটা মন্ত্ৰ নিশ্চয় উচ্চাৰণ কৰিব। ওম ঘিনি সূৰ্যায় নমঃ। এই মন্ত্ৰটো আপোনালোকে সূৰ্যদেৱক পানী অৰ্পণ কৰোঁতে নিশ্চয় 11 বাৰ জপ কৰিব। এনে কৰিলে আপোনালোকৰ সকলো সমস্যা সমাপ্ত হৈ পৰিব আৰু সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। জ্যেষ্ঠ লোকক সন্মান কৰক আৰু দৰিদ্ৰ লোকক নিজৰ সাধ্য অনুসৰি দান দক্ষিণা আপোনালোকে কৰিব। মাহটোত বিশেষ কৰণীয় কাম হ'ল এই মাহত আপোনালোকে নতুন সুযোগ আহিব পাৰিব, কিন্তু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ হতাশ হৈ পৰাৰ যোগ থাকিব। সেই গতিকে সঠিক সিদ্ধান্ত ল'বলৈ আপোনালোকে চেষ্টা কৰিব। খঙক নিয়ন্ত্ৰণ কৰিব, অহংকাৰ এৰি নম্ৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ লগত মতামত আপোনালোকে নিশ্চয় ল'ব। নিজৰ স্বাস্থ্য আৰু মানসিক শক্তিক সন্মান দিবলৈ চেষ্টা আপোনালোকে কৰিব। বন্ধু বান্ধৱীসকল, সুন্দৰভাৱে হয়তো আপোনালোকে বুজিবলৈ সক্ষম হ'ল। আকৌ এবাৰ মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহত আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব, নতুন সুযোগ আহিব, ব্যক্তিগত জীৱনত তুলনামূলকভাৱে উন্নতি হ'ব। মাহৰ মাজভাগৰ পৰা আপোনালোকৰ নিজৰ শক্তি প্ৰদৰ্শন হ'বলৈ ধৰিব, নেতৃত্ব দিয়াৰ সুযোগ পাব, যোগাযোগৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব। প্ৰভাৱশালী হৈ উঠিব আপোনালোকৰ দিনবোৰ। নতুন কাম আৰম্ভ হ'ব, নিজৰ প্ৰতিভা প্ৰকাশ কৰিব পাৰিব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এই সময়খিনি অনুকূল বুলি ক'ব পৰা যায়। চাকৰিয়ালসকলৰ কাৰণে নতুন দায়িত্ব আহিব আৰু পদোন্নতিৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন গ্ৰাহক আৰু লাভজনক চুক্তি স্বাক্ষৰ হ'ব। সহকৰ্মীৰ সৈতে সুসম্পৰ্ক ৰাখিব পাৰিব আৰু তাৰ ফলত লাভজনক স্থিতি দেখিবলৈ পাব। আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, কিন্তু বিলাসিতা বস্তু অপ্ৰয়োজনীয় খৰচৰ পৰা যিমান পাৰে বিৰত থাকিব। দীঘলীয়া সময়ৰ বিনিয়োগত চিন্তাধাৰা আপোনালোকে কৰি চাব পাৰে। অবিবাহিত লোকসকলৰ কাৰণে নতুন প্ৰেমৰ সম্পৰ্ক আহিব। বৈবাহিক জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে ভুল বুজাবুজি আঁতৰাই সকলো সম্পৰ্ক মজবুত হৈ পৰাৰ যোগ দেখিবলৈ পাব। মাহৰ শেষৰ ফাললৈ ৰোমান্টিকৰ সময়ো আহি পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে একাগ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে শুভ সময় আহিব। নতুন দক্ষতা শিকাৰ অনুভৱ থাকিব। এই সময়খিনি স্বাস্থ্য আপোনালোকৰ ভালে থাকিব। অতিৰিক্ত কামৰ চাপৰ বাবে ক্লান্তি আহিব পাৰে। পৰ্যাপ্ত পৰিমাণে টোপনি যাবলৈ চেষ্টা কৰিব আৰু কামৰ প্ৰেছাৰ অলপ কমকৈ ল'বলৈ চেষ্টা কৰিব। পৰিয়ালবৰ্গৰ লগত আনন্দময় পৰিৱেশ হ'ব। কোনো শুভ অনুষ্ঠান বা ভ্ৰমণৰ সম্ভাৱনা থাকিব। জ্যেষ্ঠ সদস্যসকলৰ পৰা ভালদৰে মতামত ল'বলৈ চেষ্টা কৰিব। এই মাহৰ শুভ ৰং হ'ব সোণালী আৰু কমলা। শুভ সংখ্যা হ'ব 1, 5 আৰু 9। শুভ দিন হ'ব দেওবাৰ আৰু বৃহস্পতিবাৰ। শুভ দেৱতা হ'ব সূৰ্যদেৱ আৰু শিৱ বা মহাদেৱ। নিজৰ আত্মবিশ্বাস সঠিক দিশত ব্যৱহাৰ কৰক আৰু অহংকাৰ এৰি ধৈৰ্য আৰু শৃংখলাবদ্ধভাৱে আপোনালোকে সিদ্ধান্ত ল'লে আগষ্ট মাহটো আপোনালোকৰ কাৰণে অত্যন্ত অনুকূল হ'ব বুলি ক'ব পৰা যায়।